এটা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ ছবি আমি ND24 দৰ্শকক দেখাব লৈছোঁ। ডিগবৈৰ পৰা যিটো মাৰ্ঘেটেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ 38 নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া নলা সদৃশ পৰিৱেশে বিৰাজমান কৰিছে। আমি পোনপটীয়াকৈ কেমেৰা পাৰ্চনৰ ইয়াৰ যি ৰাস্তাটোৰ পৰিৱেশ এইটো এটা ৰাষ্ট্ৰীয় ঘাইপথ ডিগবৈ মাৰ্ঘেটা লিডু সংযোগী যিটো ৰাষ্ট্ৰীয় ঘাইপথ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এতিয়া এয়া মেটেকা গজি উঠিছে, নলাত সদৃশ পানী আৰু এতিয়া ভৰ ৰ'দ। এই ৰ'দতো কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথত এই বৃহৎ নলা বৃহৎ পানীৰ উজান হৈছে। ইয়াৰ এটাই কাৰণ এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথৰ আচলতে দুই কাষে বহলীকৰণৰ বাবে যিসমূহ নৰ্দমা ড্ৰেম আচলতে ড্ৰেম যি নিৰ্মাণ কৰিছিল সেই নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ হ'ল আৰু ইতিমধ্যে আমি এটা খবৰ লাভ কৰিছোঁ যে এই যিটো ড্ৰেম বনাইছে আমি কেমেৰা পাৰ্চনে দেখাইছে ইয়াত ৰড ওলাই আছে অৰ্ধনিৰ্মিত অৱস্থাত এই ড্ৰেমসমূহ এনেই পৰিত্যক্ত হৈ গ'ল। ইয়াৰ কাৰণ দুজনকৈ ঠিকাদাৰ যি কাম লাভ কৰিছিল এই ঠিকাদাৰ এতিয়া অন্তৰ্ধান কাম সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰ অন্তৰ্ধান হৈছে আৰু তাৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে স্থানীয় ৰাইজ যাতায়াত থকা লোকসকল। ইয়াত এটা মেটেকাৰ আচলতে ভৰি পৰিছে, পানী ভৰি পৰিছে। আমাৰ স্থানীয় লোক আছে, স্থানীয় লোকৰ লগত আমি কিছু কথা পাতিম। এটা ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা। হয়, আমি দেখিবলৈ পাইছোঁ যে 2023 চনৰ মানৰ পৰা এই পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে। ৰাস্তাৰ দুই কাষে ড্ৰেইন নিৰ্মাণ কৰিছে। আচলতে ড্ৰেইন নিৰ্মাণ কৰা মানে এইটো বিসংগতিপূৰ্ণ নিৰ্মাণ তাৰমানে ইয়াত মানে পানী ওলাই যোৱা কোনো ৰাস্তা নাই আৰু ড্ৰেইনটো যিটো নিৰ্মাণ কৰিছে ক'ৰবাত কৰিছে ক'ৰবাত নাই কৰা, ঠায়ে ঠায়ে এৰি দিছে। এইদৰে সেইকাৰণে পানী জমা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত। এনেধৰণে মানে মেটেকা হোৱাটো মানে এইটো লজ্জাজনক কথা। মানে এইটো চৰকাৰৰ দিনত মানে এনেকুৱা যে মেটেকা থকা ৰাস্তাত আমি ডিগবৈবাসী ৰাইজ মানে অহা যোৱা কৰিবলগীয়া হৈছে। আমি ইয়াতে মানে আমি জনামতে দুজনকৈ মানে কণ্ট্ৰেক্টাৰ ইয়াত ৰাস্তা নিৰ্মাণ কৰা কাম লৈছিলে। প্ৰথমজন গুচি গ'ল, দ্বিতীয়জনো তেনেদৰে আধা কাম কৰাকৈ তেওঁলোকে মানে পলাই গ'ল ইয়াৰ পৰা। কি কাৰণে পলাই গ'ল সেইটো আমি গম নাপাওঁ, কিন্তু ৰাস্তাটো যিটো ৰাইজৰ আজি দুৰ্ভোগ ভুগি আছে ৰাইজ মানে সোনকালেতো নিৰ্মাণ কৰি দিব লাগে বুলি আমি ভাবোঁ। ড্ৰেমকেইটা যিটো বনাইছিলে ড্ৰেইনটো দুই কাষে ড্ৰেইন বনাইছিলে, কিন্তু ড্ৰেইনটো সেই আধা হৈয়াকৈ বনাই থৈছে। ৰাস্তা মানে ক'ত বনাইছে ক'ত এৰি দিছে। এতিয়া ৰাইজে যাব নোৱাৰা অৱস্থা। ভয়তে মানে ৰাস্তা যিবিলাক ঠাইত বনোৱা নাই তাত মানে ৰঙা লাঠিৰে মানে কাপোৰ দি মানে তেওঁলোকে মানে এটা বিপদ সংকেত মানে তাত মানে তেওঁলোকে দিবলগীয়া হৈছে যে এইফালে গ'লে বিপদ আছে বুলি। গতিকে ৰাষ্ট্ৰীয় ঘাইপথত এইটো অলপ দুৰ্ভাগ্যজনক। আৰু আমি মানে ইয়াতে মানে বিধায়ক মহোদয়ক আমি অনুৰোধ জনাব বিচাৰোঁ আৰু লগতে আমাৰ যিটো তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ যিজন মানে অভিভাৱক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আমি তেওঁকো অনুৰোধ জনাব বিচাৰিছোঁ যে এই পথটি অতি সোনকালে ৰাইজক মানে নিৰ্মাণ কৰি দিব গ'লে আমি দাবী জনাইছোঁ। অন্যথা ডিগবৈবাসী ৰাইজেতো এনেদৰে কি সদায় এনেকৈ থাকিব নেকি? আজি 3 বছৰ হ'লেই আৰু গতিকে আৰু কিমান দিন মানে ৰাইজে এনেকৈ দুৰ্ভোগ ভুগি থাকিব? গতিকে সোনকালে ৰাস্তা বনাই দিব লগাৰে আমি মানে দাবী জনাইছোঁ। প্ৰায় এই যি ৰাস্তা বহলীকৰণৰ নামত যি কাম আচলতে প্ৰায় 4 বছৰ হওঁ কিন্তু ঠিকাদাৰ অন্তৰ্ধানৰ লগে লগে আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজসকল। আৰু এটা কথা ক'ব লাগিব যে যিহেতু এই পানীৰ এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাত দুকাষে পানী নহ'বলৈ ড্ৰেইন নিৰ্মাণ কৰিছিলে। এই ড্ৰেইন কিন্তু এতিয়া অৰ্ধনিৰ্মিত অৱস্থাত ঠায়ে ঠায়ে যদি আমি চাওঁ বিভিন্ন গাঁত দেখিব পাইছে। ইয়াৰ স্থানীয় লোকে ৰঙাৰ কাপোৰ দিব লগা অৱস্থা আছে। যিহেতু দুৰ্ঘটনা হৈছে, কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ এই ড্ৰেইন অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে। ব্যাগুম বিভাগ আছে, উন্নয়নৰ কথা কোৱা মন্ত্ৰী বিধায়কসকলে আচলতে এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব লাগে, লক্ষণীয় হ'ব। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ ছবি আচলতে উন্নয়নৰ ফুপুলা স্বৰূপ দাঙি ধৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।